মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক ইতিমধ্যে আমি 7.8 লৈকে পঢ়াইছো যিসকল ছাত্ৰতে যোৱা নাই প্লেলিষ্টত তোমালোকে আটাইখিনি পাই যাবা তোমালোকে চাবা আৰু যিসকল ছাত্ৰতে নতুনকৈ জইন হৈছে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা যদি ক্লাছবিলাক ভাল পোৱা ঠিক আছে তেতিয়াহলে তোমালোকে হেৰি কৰি থাকিব নালাগে মানে সাৰ্চ কৰি থাকিব নালাগে ডাইৰেক্ট তোমালোকৰ ক্লাছবিলাক আহি থাকিব নটিফিকেশনৰ জৰিয়তে এতিয়া আহিছিল প্ৰথম প্ৰশ্নটো তলৰ ভগ্নাংশৰ জোৰবোৰ তুলনা কৰা compare the following pairs of fraction মানে কোনটো ডাঙৰ কোনটো সৰু আমি চাব লাগে আমি 5.8 ত সুবিধা আছিল ডাইৰেক্ট চাব পাৰিছিলো কাৰণ তলৰ হৰগিটা যি আছে ডিনোমিনেটৰ একে আছিল বা হৰগিটা একে আছিল কিন্তু ইয়াতো হৰটো একে নাই প্ৰথম আমাৰ কামটো যে হৰটো একে কৰা ঠিক আছে প্ৰথম কি আছে 7/3 আৰু নেক্সট কি আছে 5/8 আমি হৰগিটা একে কৰিম 7/3 আৰু 5/4 কি কৰিব হৰটো একে কৰিব লাগিলে কি কৰিব লাগিব আমি এই 3 ৰ লগত এই 8 টো পূৰণ কৰিম 3 ৰ লগত 8 টো পূৰণ কৰিম তে 7 ৰ লগত 8 পূৰণ কৰিব লাগিব দেই ঠিক আছে কিয় পৰি এই 8 টো যে সমান হ'ব আমি তলৰটোহে চাম ওপৰটো দৰকাৰ নাই ওপৰটো যি ডাঙৰ সৰু দৰকাৰ নাই আমি তলৰটো সমান কৰিব লাগে হৰটো সমান কৰিব লাগে গতে আমি 3 ৰ লগত কি পূৰণ কৰিম 8 পূৰণ কৰিম 7 ৰ লগত 8 পূৰণ কৰিম ভগ্নাংশত মানে একে সংখ্যা পূৰণ কৰিব পাৰো গতে তেতিয়া কি হ'ব 8 3 গুণ 24 আৰু 7 8 গুণ 8 7 গুণ 56 এইবাৰ কি কৰিবা তোমালোকে কাৰণ আমাৰ উদ্দেশ্যটো এটাই কৰিছো যে তলৰ সংখ্যাটো একে কৰিব লাগে গতিকে আমি 3 ৰ লগত 8 পূৰণ কৰিছিলো এবাৰ 8 ৰ লগত কি পূৰণ কৰিবা 3 পূৰণ কৰিবা 8 ৰ লগত 3 পূৰণ কৰিবা ইয়াত যদি 3 পূৰণ কৰিছা ওপৰটো কিন্তু 3 পূৰণ কৰিব লাগিব ওপৰত কি আছে 5 ৰ লগতো 3 পূৰণ কৰিবা মানে তলত যি পূৰণ কৰা ওপৰটো সেই সংখ্যা পূৰণ কৰিব লাগিব ঠিক আছে এটা কিমান হ'ব 8 3 গুণ 24 আৰু 5 3 গুণ 15 এতিয়া তোমালোকে দুইটা হৰটো একে পালে নাই এটা হৰটো যদি একে পালা এতিয়া গম পালা কোনটো ডাঙৰ এই 56 divided by 24 টো ডাঙৰ মানে ইয়াৰ যে তুমি কোনটো ডাঙৰ বুলি ক'ব এইটো ডাঙৰ মানে 7 divided by 3 টো 5 divided by 8 তকৈ ডাঙৰ এটা লিখিব পাৰা তোমালোকে 7 divided by 3 কাতকৈ ডাঙৰ 5 by 8 তকৈ ডাঙৰ কিয় চালো আমি প্ৰমাণ কৰি চালো এইটো গতিকে এনেকৈ লিখিলে হ'ল চোৱা 56 divided by 24 পালো কাৰণ এই 24 ভাগৰ 56 টো ডাঙৰ হ'ব 24 ভাগৰ 15 তকৈ গতিকে 24 ভাগৰ 56 মানে এইটো ঠিক আছে গতিকে এইটো ডাঙৰ গতিকে তোমালোকে লিখি ল'ব পাৰা 7/3 is greater than কিমান হ'ব 5/8 আৰু অসমীয়াত লিখিলে তোমালোকে লিখিব পাৰা 7/3 যিসকলে ইংলিছত লিখা অসমীয়াত লিখাৰ প্ৰয়োজন নাই 7/3 5/8 তকৈ ডাঙৰ আমি এটা পালো 1 নম্বৰটো এটা 1 নম্বৰ সলিউশন এটা 2 নম্বৰটো চাবা নেকি 2 নম্বৰটো কি দিয়া আছে 4/9 আৰু 7/10 আছে আগৰ নিচিনা কৰিবা 4/9 আৰু 9 ৰ 9 লগত কি পূৰণ কৰিবা 10 পূৰণ কৰিবা আৰু 4 লগতো 10 হ'ব 9 10 গুণ 90 7 2 গুণ 40 মানে এই 9 ৰ লগত 10 পূৰণ কৰিবা এইটো লগত পূৰণ কৰিবা ঠিক আছে তেতিয়া আমি তলৰ সংখ্যাটো মানে একে পাম আমাৰ উদ্দেশ্য তলৰ সংখ্যাটো একে পাও নে নাপাও গতিকে চোৱা এবাৰে কিমান হ'ব তেতিয়া 7 ৰ লগত কি পূৰণ কৰিবা এবাৰ 7 ৰ লগত 9 পূৰণ কৰিবা 10 ৰ লগতো 9 পূৰণ কৰিবা মানে বুজি পাইছা 9 ৰ লগত এইটো পূৰণ কৰি 10 পূৰণ কৰি 10 ৰ লগত 9 পূৰণ কৰিলে সমান পাবা এতিয়া চোৱা কোনটো ডাঙৰ 7 9 গুণ কিমান হ'ব 7 9 63 আৰু 9 10 গুণ 90 এটা দুইটা একে পালো 90 90 পালো গতিকে কোনটো ডাঙৰ মানে যিটো সংখ্যা ডাঙৰ আছে সেইটোৱে হ'ব ইহঁতৰ ভগ্নাংশটো ডাঙৰ কোনটো ডাঙৰ এইটো ডাঙৰ 63/90 গতিকে 63/90 মানে এইটো 7/10 টো ডাঙৰ গতিকে তোমালোকে কি লিখিবা 4/9 less than 7/10 মানে 9 ভাগৰ 4 তকৈ 10 ভাগৰ 7 টো ডাঙৰ আৰু ইংলিছত তোমালোকে লিখিবা 4/9 is smaller than 7/10 ঠিক আছে 4/9 কি ছিল 7/10 তকৈ সৰু এতিয়া ইয়াত অসমীয়াত লিখিলে লিখিবা 4/9 7/10 তকৈ কি হ'ব সৰু 10 তকৈ সৰু কি ক'লা 4/9 কি এক মিনিট কোনটো আছিল 4/9 টো 4/9 7/10 তকৈ গতিকে কোনটো সৰু 4/9
7 ভাগৰ 10তকৈ সৰু এইটো মানে সৰু আৰু সেইটোৱে বুজি পাইছে 4 ভাগৰ 9 সৰি 9 উল্টা উল্টা হৈছে 9 ভাগৰ 4 অসমীয়াত ক'লে 9 ভাগৰ 4 ইংলিছত ক'লে 4 ডিভাইড বাই 9 এইটো প্ৰব্লেম হৈছে বুজি পাইছা তোমালোকে 9 ভাগৰ 4 টো 10 ভাগৰ 7তকৈ এইটো মানে সৰু কেনেকৈ গম পাব কৰি চাব লাগিব এনেকৈ কৰি চাব লাগিব তেতিয়াহে গম পাম ঠিক আছে একটা আৰু 2 নম্বৰটো হ'ল এবাৰ আমি 3 নম্বৰটো কৰি চাম ঠিক আছে 3 নম্বৰটো কৰি চাম হেবেলে খুলিব না 3 নম্বৰটো ইফালে খুলিব ইফালে কৰি দিছো 3 নম্বৰটো কি দিয়া আছে 6 ডিভাইড বাই 5 আৰু কিমান দিয়া আছে এটো ৰাইট কৰি দিছো প্ৰশ্ন দিয়ে আছে ইয়াত 5 লগত এবাৰ কি কৰিব 13 পূৰণ কৰিবা 5 লগত 13 পূৰণ কৰিবা তেতিয়া ওপৰত কি আছে 6 আছে 6 লগত 13 হ'ব গতে 5 লগত 13 পূৰণ কৰিলে কিমান হ'ব 6 টো 18 থাকে গলে 1 6 7 হ'ব হয়নে 78 হ'ব আৰু 5 13 65 13 ভাগটো মাতিলে হ'ব দেই 65 হ'ব এতিয়া চোৱা আৰু নেক্সট কি থাকিল এফালে 13 এফালে 8 থাকিল আৰু 13 আছিল ন 13 লগত কি পূৰণ কৰিব 18 লগত 13 পূৰণ কৰিবা আৰু 13 লগত কি পূৰণ 13 নহয় দেই এবাৰ চোৱা 13 লগত 5 পূৰণ কৰিব লাগিব 13 লগত 5 পূৰণ কৰিবা এটা 18 লগত 5 পূৰণ কৰিব লাগিব 5 13 65 ইটো 65 হৰটো আমি একে কৰিব পাৰিলে হ'ল এবাৰ 8 5 গুণ 40 কোনটো ডাঙৰ দেখা পাইছা তোমালোকে 78 ডিভাইড বাই 65 টো ডাঙৰ কাৰণ দুইটা হৰটো একে যেটো ডাঙৰ হেতুই হ'ব তেতিয়া তোমালোকে লিখিব পাৰিবা এইটো ডাঙৰ মানে এইটো ডাঙৰ 6 ডিভাইড বাই 5 টো ডাঙৰ কাটকৈ 8 ডিভাইড বাই 13 তকৈ ডাঙৰ গতে সেইকাৰণে তোমালোকে লিখিবা 6 ডিভাইড বাই 5 is greater than 8 ডিভাইড বাই 13 অসমীয়াত লিখিলে 5 ভাগৰ 6 5 ভাগৰ 6 13 ভাগৰ 8তকৈ ডাঙৰ মানে কোনটো ডাঙৰ ওপৰটো ডাঙৰ এইটো ডাঙৰ বুজি এইটো হ'ল কেই নম্বৰ 3 নম্বৰটো তাৰ পিছত আমি 4 নম্বৰটো কৰি লও নে 4 নম্বৰটো চাবা হ'ল তোমালোকে লিখি ল'বা তাৰ পিছত কি থাকিল 4 নম্বৰটো 4 নম্বৰটো কিছে 3 সমষ্টি 7 ভাগৰ 4 এনেকুৱাকে থাকিলে মানে মিশ্ৰ ভগ্নাংশ থাকিলে ধুনীয়াকে কৰিব পাৰিবা মোবাইলত কেনেকৈ কৰিব লাগে বুজাই দিম ইয়াত 7 থাকিল এই 7 3 পূৰণ কৰা 7 3 গুণ 21 21 4 এ যোগ কৰি 7 7 3 গুণ কিমান হ'ব 21 লগত 4 টো যোগ কৰিবা কিমান হ'ব 7 থাকিল 21 4 এ 25 হ'ব বুজি পালা ইয়াতো একেদৰে কি কৰিবা 5 ত থাকিবই এটা 5 4 গুণ কিমান হ'ব 20 20 ৰ লগত 2 টো যোগ কৰিবা কিমান হ'ব 5 থাকিল 20 2 এ 22 থাকিল ঠিক আছে এটো হৈছে 7 ভাগৰ 25 এটো হৈছে 5 ভাগৰ 22 হ'ব এটা কি কৰিবা তোমালোকে এই দুটা আমি সমান কৰিব লাগিব ঠিক আছে এই দুটা সমান কৰিব লাগিব কেনেকৈ সমান কৰিবা এটছ এটা কাম কৰিবা 7 ৰ লগত 5 পূৰণ কৰিবা এটা 25 ৰ লগত 5 হ'ব দেই এতিয়া ইয়াত 5 ৰ লগত কি পূৰণ কৰিবা 7 পূৰণ কৰিবা আৰু ওপৰটো কি হ'ব 22 ৰ লগত 7 পূৰণ হ'ব 5 7 গুণ 35 হ'ব আৰু এটো পূৰণ কৰা 5 5 গুণ 25 আৰু 5 পূৰণ কৰা জানাই ৰাখো 5 মানে 25 ৰ 5 7 গ'ল 2 5 গুণ 10 11 12 125 আৰু এটা পূৰণ কৰা 7 5 গুণ 35 জানাই তোমালোকে আৰু 22 পূৰণ 7 22 পূৰণ 7 7 গুণ 14 6 হাতে গেলে 7 গুণ 14 7 15 154 দেখা পাইছা কোনটো ডাঙৰ আমি তলটো ডাঙৰ অৰ্থাৎ এইটো ডাঙৰ ঠিক আছে এটা লিখিব পাৰা তোমালোকে কোনটো ডাঙৰ দুটো ডাঙৰ ন দুটো ডাঙৰ ওৰে লেস দেন 4 সমষ্টি 5 ভাগৰ 2 ডাঙৰ আমি লিখিলে এনেকৈ লিখিব পাৰা 7 3 সমষ্টি 7 ভাগৰ 4 is less is smaller than লিখিবা smaller than আৰু নেক্সট কি হ'ব বাইংকে লিখিব পাৰা 3 সমষ্টি 7 ভাগৰ 4 সমষ্টি 5 ভাগতকৈ এক নম্বৰটো তোমালোকে চাই লোৱা তাৰপিছত আমি 2 নম্বৰটো আৰম্ভ কৰিম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এবাৰ আমি 2 নম্বৰটো পঢ়িম যে তলৰ ভগ্নাংশবোৰক ঊৰ্ধ্বক্ৰমত সজোৱা অৰ্থাৎ arrange the following fractions is
এসেন্ডিং অৰ্ডাৰ এসেন্ডিং মানে যে সৰুৰ পৰা কি হয় ডাঙৰলৈকে আৰু ডিসেন্ডিং মানে বা অৰ্ধক্ৰমে ডাঙৰৰ পৰা সৰুলৈকে আমাক কৈছে 2 নম্বৰটো তলৰ ভগ্নাংশবোৰক ঊৰ্ধ্বক্ৰমত সজোৱা অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈকে সজাব লাগিব প্ৰথমতে আমি চাব লাগিব যে ইয়াত কোনটো সৰু কোনটো ডাঙৰ আমি নাজানো তাৰ বাবে আমি হৰকেইটা অৰ্থাৎ তলৰ সংখ্যাকেইটা আমি কি কৰিব লাগিব সমান কৰিব লাগিব ঠিক আছে কি আছে 6 ডিভাইড বাই 4 আছে এফালে 17 ডিভাইড বাই 12 আছে তাৰপিছত 11 ডিভাইড বাই 8 আছে আৰু 1 আৰু 6 ডিভাইড বাই 7 আছে এইকেইটা আমি কি কৰিব লাগিব প্ৰথমতে সমান কৰিব লাগিব এটি প্ৰথমতে তোমালোকে হেৰি কৰি লোৱা 7 থাকিব 7 1 গুণ 7 7 6 কিমানক বুজি পাইছা 7 1 গুণ 7 পূৰণ কৰি 7 6 13 হ'ব এই 7 6 13 হ'ল এটা তোমালোকে কি কৰিবা ইয়াত তোমালোকে লসাগু উলিয়াব লাগিব ঠিক আছে লসাগু উলিয়াব লাগিব লসাগু মানে কোনবিলাক যে তলৰ হৰকেইটা তোমালোকে এনেকৈ কৰা 4 12 8 আৰু এটো কিমান পালা এতে 7 পালা হয় নহয় 7 পালা এটা কি কৰিবা তোমালোকে ওটাৰ এটা সংখ্যা কি হেৰে হৰণ যায় 2 ৰে 4 যায় 2 3 2 গুণ 4 2 ৰে 12 যায় 2 6 গুণ 12 2 4 যায় 2 4 গুণ 8 আৰু 7 থাকিব হয় নহয় আকৌ 2 ৰে কাটা 2 ৰে 2 গুণ 2 2 3 গুণ 6 2 ৰে হৰণ কৰা 2 4 গুণ 2 2 গুণ 4 2 2 গুণ 4 7 টো নামি আহিব এটা তোমালোকে কি থাকিল 2 থাকিল 2 থাকিল তাৰপিছত 1 থাকিল 3 থাকিল 2 থাকিল আৰু 7 থাকিল পূৰণ কৰা 2 2 গুণ 4 4 1 গুণ 4 7 3 12 12 এবং 2 এবং 24 24 আৰু 7 পূৰণ কৰা কিমান হ'ব 24 আৰু 7 পূৰণ কৰাচোন 24 পূৰণ 7 7 6 গুণ 28 আৰু 8 হাতে গ'ল 2 7 গুণ 14 15 16 হ'ব 168 গতে কিমান হ'ব গোটেইকেইটা সংখ্যা মানে তল লবটো কি হ'ব তলৰ সংখ্যাটো হৰটো 168 হ'ব 168 হ'ব এটোও হ'ব এটোও হ'ব এটোও হ'ব আমি হেতু আমাক কাম হৰটোহে আমাক সৰু কৰিব লাগে মানে উলিয়াব লাগে এটা 168 পালো এটা তোমালোক কি দেখিল 6 4 17 12 11 8 এটা চোৱা আমি গোটেইকেইটাৰ লগত পূৰণ কৰিব লাগে কি সংখ্যা পূৰণ কৰিব লাগিব চোৱা যে 168 যি পালো আঠলত কথা এটি চাম 168 যি পালো চাইলত কি পূৰণ কৰিলে 168 পাম জিটো পাও এটো ওপৰত পূৰণ কৰিম গতে চাইলত কি পূৰণ কৰিলে 168 পাম আমি তাৰপৰা হৰণ কৰি হ'ব লাগিব 168 ক কি কৰিম 4 ৰে হৰণ কৰ 7 4 গুণ 16 8 নামিল গতে 7 2 গুণ 8 হ'ব অৰ্থাৎ 42 অৰ্থাৎ 4 লগত আমি 42 পূৰণ কৰো 168 পাম তলত জিটো দিয়া যায় ওপৰটো হেতু দিয়া যায় গতে ওপৰটো কি হ'ব 42 অৰ্থাৎ 42 42 হ'ব বুজি পাইছা লব হৰটো দি দিয়া যায় ওপৰ লবটো সেই একে আছিল আছিল নাই আছিল গতে এটো পূৰণ কৰা 2 42 আৰু কিমান 6 পূৰণ কৰা এটা ওপৰটো পাবা 6 2 গুণ 12 2 হাতে গ'লে 1 6 4 গুণ 14 হাতে গ'লে 25 হ'ল 256 পালা হল এটা হল তাৰ পিছত এটো চোৱা ইয়াৰ 12 লগত কি পূৰণ কৰিলে 168 পাবা এবা 12 লগত কি পূৰণ কৰিবা 168 পাবৰ কাৰণে 12 দি পূৰণ কৰা 12 1 গুণ 12 2 বাৰ 24 12 1 গুণ 12 হ'ব 8 থাকিল 6 পৰা 2 গেলি 4 থাকিল 12 কা 2 বাৰ 24 3 বাৰ 34 4 বাৰ 48 14 বাৰ এটা কেইবাৰ যায় 4 বাৰ 48 যেটো 14 বাৰ যাব গতি ইয়াত 14 পূৰণ কৰিব ইয়াত 14 পূৰণ কৰিলে ওপৰতো 14 পূৰণ কৰিব লাগিব এটা 17 আৰু 14 পূৰণ কৰা 17 আৰু 14 পূৰণ কৰা 7 4 গুণ 28 8 হাতে গ'ল 2 4 গুণ 4 5 6 থাকিল 1 7 গুণ 7 1 1 গুণ 1 8 থাকিল 6 6 6 বা 6 হাতে 3 হাতে গেলে আৰু এফালে 1 থাকিল 238 পাব ঠিক আছে বলে মই মুছে দিছো বাৰু 238 পাব থাকে তাৰ পিছত এবাৰ কি কৰিবা তোমালোকে এবাৰ কৰিব লাগিব 8 লগত কি পূৰণ কৰিলে 168 পাবা 8 ৰে হৰণ কৰা 168 ক 8 ৰে হৰণ কৰা 8 2 গুণ 16 8 1 গুণ 8 হ'ব 168 মানে এটা কেইবাৰ যাব 21 বাৰ হ'ব ইয়াত 21 পূৰণ কৰিলে 168 পাবা ইয়াত পূৰণ কৰিছে ওপৰটো 21 পূৰণ কৰিব লাগিব এতিয়া 21 আৰু 11 পূৰণ কৰা 21 আৰু 11 1 1 গুণ 1 1 2 গুণ 2 1 1 গুণ 1 1 2 গুণ 2 1 থাকে 2 1 3 2 থাকে 231 তো 231 এটা 7 লগত কি পূৰণ কৰিলে আমি 168 পাম কৰিছো 168 ক 7 ৰে কৰা 7 1 গুণ 7 7 2 গুণ 14 8 তুমি 6 পৰা 2 গলে 2 থাকিল 6 পৰা 4 2 7 ৰে 28 কৰিবা 7 4 গুণ 28 অৰ্থাৎ কিমান হ'ব ইয়াত 24 পূৰণ কৰিব লাগিব ইয়াত 24 পূৰণ কৰিলে ওপৰত 24 পূৰণ কৰিব লাগিব গতে তোমালোকে 24 আৰু 13 পূৰণ কৰা 24 আৰু 13 3 4 গুণ 7 12 2 হাতে গেলে 3 2 গুণ 6 হাতে গেলে 7 1 4 গুণ 4 1 2 গুণ 2
2 থাকিল 6 হাতে 11 1 হাতে গেল 1 4 হাতে 11 হাতে গেল 1 2 এটো 312 পালা তো ইয়াত নহয় দেখিলে হ'ল বাৰু এভাৰ 312 পালা আৰু এফালে 160 এইটো হ'ব বুজি পালা 160 এটা তোমালোকে গম পালা কোনটো ডাঙৰ কোনটো কাৰণ আটাইকেইটা হৰটো একে আছে যেটো গটে ইমান প্ৰবলেম নাই হৰটো যেটো একে আছে গটে এটা যেটো ডাঙৰ হৈছে হেতু হৈছে সবতকে ডাঙৰ বা আমি এটা সৰুৰ ডাঙৰ লৈকে সজাব লাগিব গটে তোমালোকে কি কৰিবা ঊৰ্ধ্বক্ৰমত সজালে হ'ব ঊৰ্ধ্বক্ৰমত সজালে কি পাম ঊৰ্ধ্বক্ৰমত সম্পূৰ্ণ কৰি ঊৰ্ধ্বক্ৰমত সজালে কি পাবা ঊৰ্ধ্বক্ৰমত আছে সৰুৰ পৰা ডাঙৰ ইয়াত সৰু কোনটো সবতকে এটো সৰু তো 168 ভাগৰ 231 টো সৰু মানে 8 ভাগৰ 11 টো সৰু গটে কি কৰিবা এফালে দিবা তাৰ পিছত কোনটো সৰু তাৰ পিছত সৰু হৈছে এটো গল তাৰ পিছত এটো অৰ্থাৎ 17 12 ভাগৰ 17 তাৰ পিছত সৰু কোনটো হ'ব তাৰ পিছত এটো 6 ডিভাইড বাই 4 অৰ্থাৎ 4 ভাগৰ 6 তাৰ পিছত সৰু কোন তাৰ পিছত ডাঙৰ কোন মানে সৰু দে এটো সৰু তাৰ পিছত এটো ডাঙৰ তাৰ পিছত ডাঙৰ কোনটো ডাঙৰ দে তাৰ পিছত এটো লাষ্টটো 1 ডিভাইড 1 6 ডিভাইড বাই 7 এটো আৰু তোমালোকে যে ইংলিশত লিখা তেতিয়ালে ইয়াত লিখি দিবা কিছিল ascending order ঠিক আছে এক নম্বৰ তোমালোকে বুজি পালা সো নেক্সট আমি 2 নম্বৰটো এতিয়া চাম এনে মুছি দিছো 2 নম্বৰটো চাম এতিয়া এই 2 নম্বৰটো চাবা 2 নম্বৰতে কি দিয়া আছে 8 ডিভাইড বাই 9 দিয়া আছে 5 ডিভাইড বাই 6 দিয়া আছে 14 ডিভাইড বাই 15 দিয়া আছে আৰু 1 4 ডিভাইড বাই 11 দিয়া আছে এটা চাবা ইয়াত চোৱা প্ৰথমে গোটাকেইটা তলৰ হৰকেইটা আমি লখাও দিলাম ঠিক আছে 9 6 15 আৰু এটো কি হ'ব এটো সৰু কৰি লৈছো 11 থাকিল 11 গুণ 11 11 4 15 অৰ্থাৎ 11 ঠিক আছে এটো আমি মিশ্ৰ ভগ্নাংশৰ পৰা আমি অপ্ৰকৃত ভগ্নাংশকে লৈ গৈছো এটা তোমালোকে চোৱা কি কৰিবা গোটাকেইটা 3 ৰে যায় 3 3 গুণ 9 3 2 গুণ 6 3 5 গুণ 15 আৰু 11 টো নামি আহিব আৰু কি যাব আৰু যাব না না যায় গটে এটা ডাইরেক্ট পূরণ করে দিবা কি কি 3 পূরণ 2 পূরণ 5 পূরণ 11 3 3 গুণ 9 9 3 9 2 গুণ 18 আৰু 5 11 55 পূরণ করে দিবা 55 আৰু 18 8 5 গুণ 40 শূন্য হাতে 4 8 5 গুণ 40 44 1 5 গুণ 5 1 5 গুণ 5 আৰু শূন্য থাকে 4 বছৰ 9 থাকে 5 9 990 ইয়াত কিমান পাবা এটো পূৰণ কৰিলে 9 লগত কি পূৰণ কৰিবা 8 লগত পূৰণ কৰিব লাগিব কিন্তু তোমালে কি পাবা 990 পাবা আটাই গিটাৰে হলে মানে হৰটো এটা 5 ৰ লগত আৰু 6 ৰ লগত 990 হ'ব 14 পূৰণ 15 990 হ'ব এটা কৈছো 990 এটা চোৱা 9 লগত কি পূৰণ কৰিলে আমি 990 পাম তই তাৰ পৰা হৰণ কৰিব লাগিব 990 9 ৰে হৰণ কৰা 9 গুণ 9 9 গুণ 9 মানে হ'ব 110 110 ইয়াৰ 110 পূৰণ কৰি ইয়াতো 110 পূৰণ কৰিব লাগিব কাৰণ আমি দুইটা একে সংখ্যা পূৰণ কৰো এটা 8 আৰু 110 পূৰণ কৰা 8 গুণ 8 8 গুণ 8 এই শূন্যটো আছে নহয় শূন্য দিবা 880 হল এটা হল তাৰ পিছত তোমালে কি কৰিবা এই 990 আকৌ 6 ৰে হৰণ কৰিবা 6 ৰে হৰণ কৰিবা কিবা যাব এবাৰ 990 6 ৰে তলত হৰণ কৰিব লাগিব 990 6 গুণ 6 9 থাকিল 3 থাকিল আৰু 0 থাকিল 6 গুণ 6 6 গুণ 12 6 গুণ 18 6 গুণ 24 6 গুণ 30 6 6 গুণ 36 0 থাকিল তাৰ পিছত 9 প্লাস 6 গুণ 3 6 5 গুণ 30 165 হৰণ আৰু হৰণটো জানা নহয় ইয়াতো 165 হ'ব এটা 5 আৰু 165 পূৰণ কৰা 165 ক 5 ৰে পূৰণ কৰা
5 × 25 5 হাতে গ'ল 2 5 × 29 31 32 2 হাতে গ'ল 3 5 × 5 6 7 8 হ'ব মানে 5 × 30 হ'ব 5 × 5 হাতে গ'ল 5 × 30 32 থেকে 3 গ'ল 5 × 5 6 7 8 825 যাব এবার 15 দিয়ে 990 কেইবাৰ যাব এবার তোমরা কি কৰিবা 990 15 দিয়ে কৰিবা 15 কে 15 2 15 30 3 15 45 4 15 60 5 15 15 6 15 90 15 से 9 থাকিল এটা 90 কে বাজাব 6 15 90 66 বার যাব ইয়াত 66 টো ইয়াতে 66 কৰিব লাগিব 15 আৰু 66 পূৰণ কৰা সেটা 15 পূৰণ কৰা 5 × 30 0 হাতে গ'ল 3 5 × 30 31 32 33 100 × 6 100 × 6 0 6 3 9 6 3 9 কিমান পাইছো বাকি হলে 990 টাকা নিমিলিব 990 নিতে পাম নাপাম পুলিশে ৰবা ৰবা হা 15 দিয়ে 990 আমাক কি আছিল 15 দিয়ে কিমান আছিল 66 বাই পাম 66 বাই পাম 14 দিলে সৰি ভুল হৈছে 14 হ'ব লাগে 14 দি 66 টো কৰিব লাগে দেই এইটো মই এটি দিয়া কৰিছো এইটো দিছে যদি 66 6 5 × 30 0 7 6 4 × 24 4 হাতে গ'ল 2 6 4 × 24 হাতে গ'ল 2 6 4 × 24 25 26 হল 100 × 6 100 × 6 এলা পুরো অঙ্ক তোমালোকে জানা এগুলা পঢ়ি আছা নহয় 4 থাকিল 4 4 12 2 হাতে গেল 1 6 দিয়ে 12 হাতে 13 13 1 3 2 ঠিক আছে তাৰপিছত এটো কৰিম ৰবাচোন কিবা এটা গন্ডগোল লাগি আছে মই ভিডিও বিলাক মই এডিট নকৰো সেই কাৰণে ইয়াত ভুল গলে এডিট কৰা না যায় কাটা কুটা কৰা না যায় ডাইৰেক্ট চাবা তুমি স্কিপ কৰিব পাৰা দেই ঠিক আছে 66 আৰু 14 আছিল ন 6 4 গুণ 7 18 6 24 4 হাতে গ'ল 2 6 4 গুণ 24 এই 2 দি 26 যাব 1 4 গুণ 6 100 গুণ 6 তে আছে 4 থাকিল 6 4 12 2 হাতে গেল 1 6 দিয়ে 8 হাতে গেল 9 924 হবে ঠিক আছে 924 হবে এটা সোয়া এটুক পুরা এটুক কিমান হ'ব এটা 11 দি তোমালোকে কাট কৰিবা এবাৰ হৰণ কৰিবা এইটো 990 11 দি হৰণ কৰা আৰু 9 11 99 শূন্য তো আছে শূন্য দিবা এটা কিমান হ'ব 90 বাৰ যাব ইয়াতো 90 হ'ব তাৰপিছত এটা এটা 9 দি 15 9 দি কৰাচোন 5 9 55 5 হাতে গ'ল 4 5 9 55 হাতে গ'ল 4 9 গুণ 9 9 4 13 1 3 5 0 to 0 ওটা কি পালা তোমালোকে এতিয়া গম পাইছা কোনটো সৰু আৰু আটাইতকৈ কোনটো ডাঙৰ হয় নহয় এতিয়া আমাক কি লিখিব দিছে ঊৰ্ধ্বকমত সজাব দিছে ওটা এফালে লিখি যাব এটাকে এফালে লিখি যাব নাই ঊৰ্ধ্বকমত সজালে হ'ব সজালে কি হ'ব ঊৰ্ধ্বকমত সজালে প্ৰথম কোনটো সৰুটো কোনটো আছে সৰুটো এইটো অৰ্থাৎ 38/6 তাৰ পিছত ডাঙৰ কোনটো এইটোকে ডাঙৰটো এইটো হ'ব না অৰ্থাৎ 8/9 তাৰ পিছত ডাঙৰ কোনটো হ'ব এইটো 14/15 আৰু তাৰ পিছত ডাঙৰ কোনটো হ'ব 1/4/11 আৰু ইংলিশ লিখিলে লিখিবা ascending order ঠিক আছে লিখা আছে ascending order ঠিক আছে 2 নম্বৰটো হল এবাৰ 3 নম্বৰটো চাবা ছাত্ৰছাত্ৰীসকল এবাৰ তোমালোকে 3 নম্বৰটো চাবা কি দি আছে তলৰ ভগ্নাংশবোৰক অৰ্ধকমত সজোৱা arrange the following fraction is descending order আৰু কোনোবা ছাত্ৰতে ফেসবুক চলোৱা তোমালোকৰ বাবে এটা কৈ থও আমাৰ ফেসবুক পেজ এটা খোলা গৈছে যে মানে অকল পঢ়াৰ বিষয়ে বেলেগ নহয় অকল মানে জিটি ভিডিও নহয় মানে তাত কিছুমান নোটস থাকিব কিছুমান ইম্পৰ্টেন্ট কুৱেশ্যন আনসাৰ বিলাক থাকিব বা বাহিৰা পৰীক্ষা দিবৰ কাৰণে কুৱেশ্যন আনসাৰ বিলাক তেনেকুৱাকৈ কৰা হৈছে ওটা যেদি ইউটিউবত সকলো কুৱেশ্যন আনসাৰ দিব নোৱাৰি ওটা ফেসবুকতো দিয়া হৈছে ওটা তোমালোকে সাৰ্চ কৰিলে পাবা এছআৰ এডুকেশ্যন বুলি ঠিক আছে এডুকেশ্যন
বুলি সাৰ্চ কৰিলে পাবা যে সাৰ্চ নকৰা তেতিয়াহ'লে এই ভিডিঅ'টো ডেছক্ৰিপশ্যনতে কি আছে লিংকটো আছে আৰু ইউটিউবটো ছাবস্ক্ৰাইব কৰিবাই আৰু ইয়াতো ফ'ল' কৰি দিবা ফ'ল'ইং যেতিয়া এটা ফ'ল' বুলি দিছে তাত ক্লিক কৰি দিবা তেতিয়াহ'লে তোমালোকে তাতেও সুবিধা হ'ব ফেচবুকটো চলালেও তোমালোকে যাতে কিছু শিকিব পাৰা বুজি পাইছা সেইটো কাৰণে চোৱা এতিয়া চোৱা আমি সমাধানখিনি কৰিম এইটো কি আছে ইয়াত আগৰটো নিচিনাই জাষ্ট এবাৰ ডাঙৰটো প্ৰথম লিখিব লাগিব তাৰপিছত সৰুটো এনেকুৱাকে ডাঙৰৰ পৰা সৰুলৈ কৰিব লাগিব সেইটোকে অৰ্ধকম বুলি কোৱা হয় 7 ডিভাইড বাই 10 থাকিল 4 ডিভাইড বাই 5 থাকিল আৰু 1 2 ডিভাইড বাই 13 এইটো চাবা আগৰ নিচিনা এইটো 13 থাকিল 13 গুণ 13 13 দিয়ে 15 হ'ব এইটো মিলাই দিছো চোৱা এতিয়া তোমালোকে এটা লসাগুটো উলিয়াব লাগিব কাৰ 15 এইটো বাৰ পিছত কৰিম আগতে এক নম্বৰ হ'লে 15 10 5 আৰু এইফালে কি থাকিল 13 চোৱা কিহেৰে যাব কিহেৰে যাব ইয়াৰ পাঁচেৰে যাব ইয়াৰ ভিতৰত পাঁচেৰে যাব 5 9 15 5 2 গুণ 10 5 1 গুণ 5 আৰু এইফালে 13 আৰু যাবনে নাযায় পূৰণ কৰা 5 পূৰণ 3 পূৰণ 2 পূৰণ 1 পূৰণ 13 5 3 15 থাকিল 13 2 গুণ 26 26 গুণ 26 এতিয়া দুটা পূৰণ কৰা 6 5 গুণ 30 0 হাতে গেল 3 6 গুণ 6 6 3 9 2 5 গুণ 10 0 হাতে গেলে 2 গুণ 2 হাতে গেলে 3 0 থাকিল 9 থাকিল 390 অৰ্থাৎ ইহঁতে কি পাবা 390 পাবা ওকে ইহঁতৰ মানে 390 হ'ব ইহঁতৰ লসাগু গোটেইকেইটাতে মানে 390 পাবা পূৰণ কৰিলে 390 সেইকাৰণে আমি চাম পূৰণ কিমান হ'ব আগৰটো নিচিনা অলপ চেঞ্জ না আগৰটো নিচিনা ইয়াত চোৱা এতিয়া কি কৰিম 390 পালো হয়নে তোমালোকে এতিয়া কি কৰা এই 15 দি ইয়াত 16 পূৰণ 15 পূৰণ 8 পূৰণ 10 পূৰণ জানে 4 পূৰণ 5 পূৰণ 2 পূৰণ 15 পূৰণ এতিয়া চোৱা 15 লগত কি পূৰণ কৰিলে 390 পাম কৰি চাও 390 15 1 গুণ 15 2 15 30 0 থাকিল 9 থাকিল 15 গুণ 15 15 2 গুণ 30 15 গুণ 60 5 গুণ 70 6 গুণ 90 26 অৰ্থাৎ 15 লগত 26 পূৰণ কৰিবা ইয়াতো তেতিয়া 26 পূৰণ কৰিবা ঠিক আছে গতিকে এইটো থাকিলে এবাৰ 16 আৰু 26 পূৰণ কৰিলে কিমান হ'ব এইটো চোৱা 26 আৰু 16 6 6 গুণ 36 6 হাতে গেল 3 6 গুণ 12 13 14 15 1 6 গুণ 6 1 2 গুণ 2 6 থাকিল 5 6 11 হাতে গেলে 2 1 2 আগে 3 হাতে 4 400 ঠিক আছে পূৰণ আৰু ইয়াত বেলেগ একো নাই পূৰণ কৰিলে এতিয়া তোমালোকে কি কৰিবা 10 লগত কি পূৰণ কৰিলে 6 330 পাবা 10 লগত 390 10 লগত 10 3 গুণ 30 0 থাকিল 9 থাকিল 10 9 গুণ 90 অৰ্থাৎ 39 পূৰণ কৰিব লাগিব এতিয়া এইটো 39 পূৰণ কৰিব লাগিব কি পূৰণ কৰা 7 আৰু 39 39 আৰু 7 পূৰণ কৰা 7 9 গুণ 63 3 হাতে গ'ল 6 7 3 গুণ 7 21 21 6 25 253 এবার এটি পূরণ করা 5 কি পূরণ করে 390 বার হরণ করা 390 5 এর হরণ করা 5 1 গুণ 5 5 2 গুণ 10 5 3 15 5 6 গুণ 20 5 5 6 গুণ 30 5 7 গুণ 35 4 আমি 9 5 গুণ 4 3 থেকে 5 গুণ 40 হয় না এটা 78 পূরণ করব লাগিব তেতিয়া উপরে কি করব 78 এটা 78 আর 4 পূরণ করা 75 আর 4 পূরণ করা 8 6 গুণ 32 দিয়ে হাতে গেল 3 7 6 গুণ 28 29 30 31 312 13 দি কিমান 390 পূরণ করা এবার 390 13 দি 13 কা 2 টাইম 26 3 13 39 শূন্য তো উপর দিয়ে দেখুন হবো 30 হবে ইয়াত 30 পূরণ করলে তো 30 পূরণ করব লাগে 15 কা 15 2 15 30 3 15 45 শূন্য তো লব অর্থাৎ 15 রে 30 পূরণ করলে 450 পাবা 15 3 15 কা 15 2 15 30 3 45 এই শূন্যটো লগাই দিবা 450 হ'ব এটা আমি ঊৰ্ধ্বকমত খজাব লাগিব ঠিক আছে ঊৰ্ধ্বকমত অধকমত খজাব লাগিব অৰ্থাৎ ডিসেন্ডিং সো এটাকে অৰ্ধক্ৰমত খজালে আৰু লিখিবা ডিসেন্ডিং অৰ্ডাৰ কিমান হ'ব আটাইতকৈ ডাঙৰ কোনটো ইয়াত দেখা পাইছা এইটো 450 টো সবতকৈ ডাঙৰ
গতিকে 1 2 ডিভাইড বাই 13 এইটোৰ ফালে এবাৰ মুখখন কৰিব কাৰণ ইফালে এইটো ডাঙৰ তাৰ পিছত ডাঙৰ কোনটো 416 অৰ্থাৎ 390 ডিভাইড 90 ভাগৰ 416 অৰ্থাৎ এইটো ডাঙৰ 16 ডিভাইড বাই 15 তাৰ পিছত ডাঙৰ কোনটো তাৰ পিছত ডাঙৰটো হৈছে এইটো 4 ডিভাইড বাই 5 তাৰ পিছত ডাঙৰ কোনটো এইটো হ'ল আৰু 7 ডিভাইড বাই এইটো চোৱা এক নম্বৰটো চাই লোৱা তোমালোকে এবাৰ চাই লোৱা আৰু লিখি ল'বা দেই এক নম্বৰটো চাবা দুই নম্বৰটো কি আছে এইটো 11 7 হ'ব 7 হয় না এটা হাত হবে এটা চোৱা 5 ডিভাইড বাই 7 7 ডিভাইড বাই 14 তাৰপিছত 14 ডিভাইড বাই 21 তাৰপিছত 2 3 ডিভাইড বাই 7 হা এটা কি হ'ব আমি লসাগু দিম 7 14 21 আৰু এফালে কিমান থাকিল এফালে 7 থাকে 7 লব এটা লসাগু দিব 7 দিকে এবাৰ যাব 7 গুণ 7 7 2 গুণ 14 7 3 গুণ 21 7 1 গুণ 7 এটা ডাইরেক্ট পূরণ করে দিও এটা 7 থাকিল 1 থাকিল 2 থাকিল 3 থাকিল 1 থাকিল 7 1 গুণ 7 7 2 গুণ 14 14 অঙ্ক 14 2 14 28 3 14 42 42 গুণ 42 এটা কিমান ভালো তোমালোকে 42 পাবা এটা প্রতিটা 42 হবে 42 হবে এটা কিমান হবে এতিয়া তোমালোকে এই 7 লগত কি পূৰণ কৰিলে 42 পাবা হৰণ কৰিব লাগিব হৰণ আৰু কৰিব দৰকাৰ নাই সৰু যেটো অংক 7 8 গুণ 7 6 গুণ 42 7 6 গুণ 42 জানো কৰি ইয়াতো 6 পূৰণ কৰিবা 5 6 গুণ 30 হ'ব হয় না এটা আমি হৰণ কৰিব লগা নহয় সৰু যেটো 14 কে 14 228 3 14 42 3 পূৰণ কৰিলে 42 পাম 14 লগত ইয়াতো 3 পূৰণ কৰা 3 এঘৰ 33 হ'ব আর 21 লগত কিমান কৰিলে 42 পাম 21 দুগুণ 42 গতি ইয়াতো 2 পূৰণ কৰিব লাগিব 14 দুগুণ 28 17 7 লগত কি পূৰণ কৰিবা 7 7 লগত কি পূৰণ কৰি 42 পাবে 7 6 গুণ 30 7 পাবি বইটা 7 6 গুণ দিলা 7 6 গুণ 42 ইয়াতো কিমান পূৰণ কৰিব 6 পূৰণ কৰিব এটা কিমান হ'ব 17 6 পূৰণ কৰিলে কিমান হ'ব 7 6 গুণ 42 দি হাতে গল 4 6 গুণ 6 7 8 9 10 102 হ'ব তোমালে কোনটো ডাঙৰ দেখা পালা মই এটা কৰিছো তলত এফালে কৰিছো বাৰু এটাকে ঊৰ্ধ্বকমত অৰ্ধকমত সজালে হ'ব অৰ্ধকমত সজালে ওকে অৰ্ধকমত সজালে কি হ'ব বাই ইংলিশে দেখিলে বি ডিসেন্ডিং সিধে ডিসেন্ডিং এটা ডিসেন্ডিং অর্ডার মানে অর্ধকমত সজালে কি হ'ব আমি ডাঙৰটো প্ৰথম লিখিম ডাঙৰ কোনটো আমি গম পালো এটো সবতকে ডাঙৰ গতিকে অৰ্থাৎ এটো আমি 2 ডিভাইড বাই 7 ডাঙৰ হলে মুখখন খেলে কৰি দিছো আৰু তাৰ পিছত ডাঙৰ কোনটো ডাঙৰ হৈছে এইটো 33 টো এটা 33 ডিভাইড বাই 42 তাৰ পিছত ডাঙৰ কোনটো এইটো 5 ডিভাইড বাই 7 33 ডিভাইড বাই 42 এইটো কি আছে এইটো হবে ইয়া 11 ডিভাইড বাই 14 আৰু এইটো ডাঙৰ মানে 5 ডিভাইড বাই 7 আৰু তাৰ পিছত সৰু কোনটো এইটো 14 ডিভাইড বাই 21 এটা 28 42 গতিকে এইটো হ'ব আনসাৰ ছাত্ৰসকল আশা কৰোঁ তোমালোকে বুজি পালা আমাৰ ভিডিঅ' বিলাক প্ৰস্তুত কৰি যাম তোমালোকৰ সহায় হোৱাকে আটাইবিলাক প্ৰস্তুত কৰি যাম যাতে তোমালোকে বুজি পোৱা আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তেতিয়া হলে ভিডিঅ' বিলাক ভিউ ভাল লাগিব কাৰণ তোমালোকৰ ভিডিঅ' দি আছো বাকি ক্লাছত এনেকুৱা ইমান দিয়াই নাই এই 6 ষ্টুডেন্ট বেছি হ'ব লাগিব আমাৰ গ্ৰুপত হয় নহয় এই 6 ষ্টুডেন্ট বেছি হ'ব কাৰণ তোমালোকৰ বেটছৰ আৰু ষ্টুডেন্ট বেছি হ'ব লাগিব তেতিয়া আমি ভিডিঅ' বিলাক প্ৰস্তুত কৰি যাবা গতিকে তোমালোকৰ বেটছৰ যিমান আছে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ কোনোবা গ্ৰুপ চুপ থাকে নহয় আজিকালি তাই সেই গ্ৰুপত শ্বেয়াৰ কৰিবা ঠিক আছে